এতিয়াও পৃথিৱীত কিছু শক্তি আছে যি কৃষক আৰু মাটিৰ যুগ যুগৰ সম্বন্ধত অন্তৰায় হ'ব খোজে। তেতিয়া অসহায় কৃষকে গায়, ও মোৰ ধৰিত্ৰী আই। দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই, মাটি বিনে অসহায়, দয়া কৰা দয়াশীলাই। ও মোৰ ধৰিত্ৰী আই, চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই, মাটি বিনে অসহায়, দয়া কৰা দয়াশীলাই। ৰ'দ বৰষুণ কাটি কৰি ঘাম পেলাই চহ কৰি, তোমাৰ বুকুৰ সোণ চপাওঁ আনে নিয়ে কাঢ়ি। ধৰিত্ৰী আই মোৰ, আমাক তুমি নেৰিবা, তোমাৰ চেনেহ দিনে আই আমি নিৰূপাই। মাটিকে সাবতি ধৰি, মাটিকে সাৰথি কৰি, মাটিৰ বুকুত শুনি ঢালোঁ জিৰণি পাহৰি। ধৰিত্ৰী আই মোৰ, আমাক তুমি নেৰিবা, তোমাৰ চেনেহ দিনে আই আমি নিৰূপাই। মই হলো মাউৰা ল'ৰা, মোৰ আই নাই, কাবুল কৰোঁ ধৰিত্ৰী মোৰ, তুমি হবা আই। মই হলো মাউৰা ল'ৰা, মোৰ আই নাই, কাবুল কৰোঁ ধৰিত্ৰী মোৰ, তুমি হবা আই। মাটি আৰু খেতিয়কৰ সম্বন্ধ আছে যুগ যুগৰ, কৃষক মাটিৰ মিলনত দিয়ে অন্তৰায়। ও মোৰ ধৰিত্ৰী আই, চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই, মাটি বিনে অসহায়, দয়া কৰা দয়াশীলাই। দয়া কৰা দয়াশীলাই, দয়া কৰা দয়াশীলাই। বগেজাৰী নৃত্য বগেজাৰী সোঁৱৰণিৰ বুকুত ডুবিয়াব খুজিছে, ইতিহাসৰ পাতে ঢুকি নোপোৱা সাঁথৰ সাঁথৰ লগা, অথচ সঁচা তেজ মঙহৰ পাতি ৰহা গাভৰু এগৰাকীৰ জীয়া কাহিনী বগেজাৰী। 1500 শতিকাৰ বগে ৰাজ্যৰ ৰজা বগা সিং আৰু ৰাণী ধন্দুলিৰ জীয়ৰী বগেজাৰী।
ৰাজ্যৰ নাম দোহাই তাইৰ নাম ৰাখিছিল বগেজাৰী। ৰাজকন্যা বগেজাৰীৰ জন্ম ৰজা বিশ্বসিংহৰ ৰাজত্বকালত হৈছিল। প্ৰকৃতিৰ বুকুত লালিত পালিত হৈ প্ৰকৃতিৰ লগত অভিন্ন কৰি ৰাখিছিল নিজৰ জীৱন। সেয়েহে ৰাজকুমাৰী হৈও সাধাৰণ জনতাৰ মাজলৈ গৈ ৰচিছিল সাধাৰণ মানুহৰ সুখ দুখ আৰু হাঁহি ধেমালিৰ গান, যি আজিও বিভিন্ন ঘটনা পৰিঘটনাৰ মাজেৰে প্ৰচলিত হৈ আহিছে পাতিৰাভা সমাজত বগেজাৰীৰ গান হিচাপে। বগেজাৰীৰ গান দক্ষিণ কামৰূপৰ পাতিৰাভাসকলৰ মাজত বহুল প্ৰচলিত আৰু সমাদৃত। সময়ৰ বকচাত উঠি বগেজাৰী ৰাজকন্যাই বগে ৰাজ্যৰ শাসনৰ বাক জৰি কাণ পাতি ল'বলগীয়া হৈছিল যদিও সংস্কৃতিৰ প্ৰতি কৃষ্টি সংস্কৃতিৰ প্ৰতি বলীয়া হোৱাৰ অৰ্থে ত্যাগ কৰিছিল ৰাজমহল। অৱশ্যে ৰাজমহল ত্যাগ কৰাৰ অন্য এটা কাৰণ আছিল। ৰাজকুমাৰী বগেজাৰীৰ জীৱনলৈকেও আহিছিল স্বৰ্গীয় অনুভূতিৰে মন প্ৰাণ জীৱাল কৰি তোলা লুকুৱা প্ৰেম। মন কৰ, কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা বিশ্বসিংহৰ বিশ্বস্ত বন্ধু বগেজাৰীৰ আজন্ম প্ৰেমী। অন্যহাতে বিশ্বসিংহৰ ভাগিনী সংস্কৃতিৰ পূজাৰী বগেবাই। দাতাই দিলেও বিধাতাই নিদিয়ে কথাষাৰিয়েই যেন প্ৰতিফলিত হ'ল সিহঁতৰ জীৱনত। বৈবাহিক জীৱনৰ পাতনিৰ কিছুদিন পিছতেই সিহঁতৰ জীৱনলৈও নামি আহিছিল সাধাৰণ মানুহৰ দৰে বিৰহ বেদনা, আৰু এই বেদনাই দহিছিল সমগ্ৰ বগে ৰাজ্য। সেয়েহে জীৱনৰ বাকীছোৱা সময় ৰাজকাৰেং ধন সম্পদ বিলাসী জীৱন সকলোবোৰ ত্যাগ কৰি বগেজাৰী বাই আহিছিল সাধাৰণ জনতাৰ মাজলৈ, আৰু সাধাৰণ জনতাৰ মাজত থাকিয়েই ৰচিছিল এই বগেজাৰী গান। সাধাৰণ মানুহৰ সুখ দুখ হাঁহি ধেমালিৰ গান, এয়াই বগেজাৰী। আহকচোন আমি উপভোগ কৰোঁ। Kaya
Thank you.